মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মূৰৰ বিকৃতি ঘটিছে বুলি এবাৰ অভিযোগ উত্থাপিত হৈছে। সংবিধানক দলিয়াই পেলাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবিধানৰ যি শপত আছিলে সেই শপত লোৱাৰ পিছতো মুখ্যমন্ত্ৰীগৰাকীয়ে মুছলমানক অত্যাচাৰ কৰিম বুলি কৈছে। গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ মূৰৰ বিকৃতি ঘটিছে। এনেধৰণৰ এবাৰ বিস্ফোৰক অভিযোগ আমি শুনিবলৈ পাইছোঁ। এই মুহূৰ্তত আমি অধিক তথ্য দিবলৈ চেষ্টা কৰিম। সংবিধানক দলিয়াই পেলাইছে অসমৰ মুখ্যমন্ত্ৰীয়ে। আৰু সংবিধানৰ শপত পাহৰি মুছলমানক অত্যাচাৰ কৰিম বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মূৰৰ বিকৃতি ঘটা বুলি বিস্ফোৰক মন্তব্য বিধায়ক মনোৰঞ্জন তালুকদাৰৰ। নিৰ্বাচনত পৰাজয় হোৱাৰ ভয়ত কৰ্তন কৰিব বিচাৰিছে মুছলমানৰ ভোট। আৰু সংবিধানৰ নামত শপত লোৱা মুখ্যমন্ত্ৰীয়ে কিয় ক'ব ভোট চুৰি কৰাৰ কথা? বিজেপিৰ কাৰ্যকৰ্তাকো জল্লাদ আখ্যা দিলে বিধায়কগৰাকী। সাম্প্ৰদায়িক কথা বতৰা কৈ থাকিলে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা। আৰু সংবিধানক দলিয়াই পেলাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবিধানৰ শপত পাহৰি মুছলমানক অত্যাচাৰ কৰিম বুলি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ মূৰৰ বিকৃতি ঘটিছে। এনেধৰণৰ মন্তব্য বা অভিযোগ এবাৰ আমি শুনিবলৈ পাইছোঁ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে। বিধায়ক মনোৰঞ্জন তালুকদাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ মূৰৰ বিকৃতি ঘটা বুলি বিস্ফোৰক মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। সংবিধানৰ যি শপত মুখ্যমন্ত্ৰীগৰাকীয়ে পাহৰি গৈছে আৰু অত্যাচাৰ কৰিম বুলি কৈছে। নিৰ্বাচনত পৰাজয় হোৱাৰ ভয়ত কৰ্তন কৰিব বিচাৰিছে মুছলমানৰ ভোট। সংবিধানৰ নামত শপত লোৱা মুখ্যমন্ত্ৰীয়ে কিয় ক'ব ভোট চুৰি কৰাৰ কথা? বিজেপি কাৰ্যকৰ্তাকো জল্লাদ আখ্যা দিলে বিধায়কগৰাকীয়ে। সাম্প্ৰদায়িক কথা বতৰা কৈ থাকিলে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা। আমাৰ ওচৰত এই বিস্ফোৰক অভিযোগ আহি পৰিছে, আমি শুনাব বিচাৰিছোঁ। কিন্তু তেওঁ মুক্তভাৱে কৈছে যে মই মুছলমানক মিয়াসকলক মিয়া বুলি কয়, মিয়াসকলক মই জুলুম কৰিমেই, অত্যাচাৰ কৰিমেই। ময়ে অবজেকশ্যন দিবলৈ কৈছোঁ, ময়ে ভোট চুৰি কৰিম। আনকি মুখেৰে কৈছে ভোট চুৰি তেওঁ কৰিব। যি ভোট চুৰিৰ অভিযোগ আমি সকলোকে এটা নেশ্যনেল পাৰ্টীয়ে বিজেপিক বাদ দি পেলাই সকলোৱে আমি ইয়াৰ বিৰোধিতা কৰি আন্দোলনত ৰত আছোঁ। তেনেকুৱা মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীয়ে সংবিধানক দলিয়াই থৈ পেলাই তেওঁৰ নিজৰ শপত পাহৰি পেলাই দেশ দেশ কৰি মুছলমানক অত্যাচাৰ কৰিমেই এই পৰ্যায়লৈকে গুচি গৈছে। আনকি মুছলমান ৰিক্সাৱালাৰ ৰিক্সাত যদি উঠে 5 টকা ভাড়া হ'লে 4 টকা দিব লাগিব। এই ধৰণৰ অসভ্য ভাষা, এই অসভ্য ভাষা মুখ্যমন্ত্ৰীয়ে কৈছে। সেইকাৰণে আমি ভাবিছোঁ এই মুখ্যমন্ত্ৰীৰ মূৰৰ বিকৃতি ঘটিছে। তেওঁ সংবিধান চবেই উলংঘা কৰিছে, কৰি পেলাই এই ধৰণৰ কথা বতৰাৰে এটা এনেকুৱা বিষাক্ত পৰিৱেশ সৃষ্টি কৰি দিছে। তেওঁ জানিছে এইবাৰ নিৰ্বাচনত তেওঁ হাৰিব, আৰু হাৰিবৰ কাৰণে তেওঁ হিন্দু ভোটটো মোবিলাইজ কৰাৰ কাৰণে এই ধৰণৰ জঘন্য যিটো সাংবিধানিকভাৱে ক'ব নোৱাৰে এজন মুখ্যমন্ত্ৰী, কোৱা উচিত নহয়। এই ধৰণৰ ৰিক্সাৱালালৈকে ৰিক্সাৰ ভাড়ালৈকে তেওঁ গুচি গৈছে, নামি গৈছে। আৰু তেওঁৰ যিটো জল্লাদ বাহিনী আছে বিজেপিৰ, এই জল্লাদ বাহিনীক মুছলমানক অত্যাচাৰ কৰিবলৈ মুক্তভাৱে কৈছে যে ইহঁতক অত্যাচাৰ কৰিব লাগে, ইহঁতক বাধা দিব লাগে, যিকোনোভাৱে ইহঁতৰ ভোটৰ অধিকাৰ কাটি দিব লাগে। এই ধৰণৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছে। এতিয়া 2 তাৰিখলৈকেতো এইবিলাক চলিব। তাৰপিছত 10 তাৰিখে ফাইনেল ভোটাৰ তালিকা ওলাব। আমাৰ সন্দেহ হৈছে এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এক অংশ মানুহৰ, মুছলমানৰ বিশেষভাৱে ভোট কৰ্তন কৰি পেলাই তেওঁ নিৰ্বাচনত যাবলৈ চেষ্টা কৰিছে। এইটো ক্ষেত্ৰত তেওঁলোকে 60টা সমষ্টি চিহ্নিত কৰিছে। তাত আমাৰ ভৱানীপুৰ সৰভোগো আছে, য'ত 95% মুছলমান ভোটাৰ আছে। তাত কিন্তু এই কামটো চলা নাই, তাত কোনো ধৰণৰ অভিযোগো যোৱা নাই। কাৰণ অভিযোগ দিও লাভ নাই, সেই সমষ্টিটো আৰু এই ভোট কাটাৰ মাজেদি কোনো প্ৰভাৱ বিস্তাৰ নকৰে। কিন্তু যিবিলাক মিক্স সমষ্টি আছে, ভৱানীপুৰ সৰভোগৰ দৰে মিক্স সমষ্টি, বজাৰীৰ দৰে সমষ্টি, এইবিলাকত মুছলিম ভোটাৰ এটা চাইজেবল নাম্বাৰ আছে। এই চাইজেবল নাম্বাৰৰ পৰা মুছলিম ভোটাৰ কাটি পেলাই নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ কাৰণে মুখ্যমন্ত্ৰী ৰাস্তালৈকে নামি আহিছে জঘন্য উক্তিৰে। মই জঘন্য উক্তি বুলি কৈছোঁ। কোনো এজন মুখ্যমন্ত্ৰী এই কাম কৰিব নোৱাৰে। এইটো আমি তেওঁৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছোঁ। মতো কেছ হ'ব লাগে হাইকোৰ্টত, আমি এই ধৰণৰ দাবী উত্থাপন কৰিছোঁ। এইটো এটা ভয়ংকৰ ইছ্যু হিচাপে আমাৰ সন্মুখলৈকে আহিছে।